আমি আজি ক্লাছটো তোমালোকে ক্লাছটো দিবলৈ ষ্টাৰ্ট কৰিছোঁ। আৰু ইয়াৰ আগতে তোমালোকে NCERT লগত বেছ যিমান বস্তু গোটেইবোৰ তোমালোকে ক্লিয়াৰ কৰি ৰাখিব লাগিব। তাৰ আগতে বস্তুটো মই তোমালোকক কওঁ যে আমি কেনেকে ষ্টাৰ্ট কৰিম। প্ৰথম হৈছে প্ৰিপেৰেশ্যন। আমি পঢ়িব লাগিব কি প্ৰিপেৰেশ্যন পঢ়িব লাগিব। প্ৰিপেয়াৰেশ্যন। আৰু চেপ্টাৰটোৰ নাম হৈছে হেলো এলকেন আৰু হেলো এৰিন দেই। গতিকে প্ৰিপেৰেশ্যনত ফ্ৰম এলকেন। প্ৰিপেৰেশ্যনত কি আছিলে ফ্ৰম এলকেন। গতিকে তোমালোকে নিশ্চয় জানা যে মই তোমালোকক কৈছিলো যে এলকেনৰ পৰা প্ৰিপেৰেশ্যন হ'বলৈ হ'লে তোমালোকক এটা থিয়ৰী দি দিছিলো। থিয়ৰীটো কি আছিলে ছিংগল লাইফটো সদায় কি হয় পোহৰ হয় বা এইচ নিউ মানে কি লাইট মানে ছিংগল জীৱনটো সদায় কি পোহৰ হয়। তেনেকে যদি কোনোবা কমিটেড হৈ থাকে বা ডাবুল জীৱনটো সদায় কি হয় ডাৰ্ক হয়। গতিকে এই কথা এটা মই কৈছিলো। এই কথাষাৰে আমাৰ মনত ৰাখিব লাগে। গতিকে এলকেনৰ পৰা প্ৰিপেৰেশ্যন কৰোঁতে আমাৰ কি হয় ধৰি লোৱা তোমালোকৰ এটা ধৰি লৈছো CH3 CH3 লগত যদি CH3 লগত CH3 ৰিয়েকশ্যন কৰা আৰু ইয়াত যদি তুমি হেল'জিনেশ্যন Cl2 দিয়া আৰু এইচ নিউ দিয়া তেতিয়া ক'ত ক্লৰিনটো লাগিব। ইয়াৰ আনচাৰ হৈছে ক্লৰিনটো য'ত ছিংগল বন লাগি আছে তাতেই লাগিব। মই কৈছিলো ছিংগল লাইফটো কি হয় সদায় কি বুলি কওঁ পোহৰ হয়। ছিংগল থাকিলে মানুহৰ কি জীৱনটো পোহৰ হয়। গতিকে এনেকেও ক'ব পাৰি ছিংগল বণ্ডত লাগিব বা কি বুলি ক'ব পাৰিম ষ্টেণ্ডাৰ্ড ফৰ্মটো হৈছে sp3 হাইব্ৰিডাইজ কাৰ্বনটোত লাগিব। ইয়াত sp3 কোনটো এইটো ছিংগল থাকিলে চব কি sp3 ঠিক আছে। গতিকে এইটো চাই লোৱা। গতিকে যিকোনো এটা লাগি গ'ল CH3 CH2 Cl এইবোৰ জানা তোমালোকে। গতিকে CH3 CH2 Cl হৈ গ'ল। আৰু এই বস্তুটোৱে কি মেকানিজিম ফ'ল' কৰে বুলি মই বাৰে প্ৰতি কৈছিলো। এই বস্তুটোৱে কি মেকানিজিম ফ'ল' কৰে ফ্ৰী ৰেডিকেল দেই। ফ্ৰী ৰেডিকেল গতিকে মেকানিজিম মই এতিয়া পঢ়াবলৈ নাযাওঁ। ফ্ৰী ৰেডিকেল মেকানিজিম কি হয় ফ'ল' কৰে। ই যদি এটা ফ্ৰী ৰেডিকেল মেকানিজিম ফ'ল' কৰে তেতিয়া আৰু বেলেগ বেলেগ তোমালোকৰ এক্সাম্পল চাব পাৰা। ধৰি লোৱা এইটো আছে CH3 আছে CH2 আছে CH3 আছে এইটো। ইয়াত যদি Cl2 আৰু এইচ নিউ দি দিয়ে আমাৰ কি হ'ব। এতিয়া মই কৈছিলো ছিংগল বণ্ডত লাগে। এতিয়া চোৱা এইটো ছিংগল বণ্ড নহয় জানো এইটো ছিংগল বণ্ড আৰু এইটো একেই। গতিকে সেইকাৰণে আমাৰ কোনো কথা নাই যিকোনো এটাত লগালেই হ'ল। গতিকে দুটা আমাৰ এইটোতো লাগিব পাৰে এইটোতো লাগিব পাৰে। গতিকে আমাৰ এতিয়া ক'ত লাগিব ইয়াৰ আনচাৰ হৈছে ইয়াৰ আনচাৰ কি হ'ব এই বস্তুটোৰ পৰা কি ফ্ৰী ৰেডিকেল প্ৰডিউচ হ'ব পাৰে। এতিয়া এটা কথা মন কৰা CH3 যদি ইয়াৰ পৰা এইটো A বুলি ধৰি লৈছো এই পজিচনটো যদি ইয়াৰ পৰা যদি হাইড্ৰজেনটো ওলাই যায় ইয়াৰ পৰা যদি হাইড্ৰজেনটো ওলাই যায় তেতিয়া আমাৰ ফ্ৰী ৰেডিকেলটো কি প্ৰডিউচ হ'ব এইটোৱে ফ্ৰী ৰেডিকেল প্ৰডিউচ হ'ব। যদি ইয়াৰ পৰা ওলাই যায় এইটো B ইয়াৰ পৰা যদি ওলাই যায় তেতিয়া ফ্ৰী ৰেডিকেলটো কি প্ৰডিউচ হ'ব CH3 CH2 কি ডট। গতিকে এই দুটা ফ্ৰী ৰেডিকেলৰ ভিতৰত কোনটো ফ্ৰী ৰেডিকেল ষ্টেবল মই তোমালোকক আগতে কৈছিলো ফ্ৰী ৰেডিকেল মানে কি সদায় ইলেক্ট্ৰন ইয়াত কি থাকে কম থাকে। তোমাৰ ওচৰত যদি পইচা পাতি কম আছে আৰু যদি তোমাক বেলেগ দুজন মানে পইচা পাতি দিয়ে তুমি কেতিয়াও কি কৰিব নোযোৱা চুৰ কৰিব নোযোৱা ডকাইত কৰিব নোযোৱা সদায় তুমি ষ্টেবল হৈ থাকিবা। এতিয়া ইয়াতো তেনেকুৱা ইয়াত CH3 এইফালেও দিছে এইফালেও দিছে গতিকে ই কি হ'ব ষ্টেবল এতিয়া ইয়াত কেইটা দিছে এটা তোমালোকে এইটো নাভাবিবা যে ডাইৰেক্ট কেইটা দিছে সেইটো চাবা ডাইৰেক্ট কেইটা লাগি আছে ইয়াৰ লগত ডাইৰেক্ট এটাহে লাগি আছে ইটোতো ইয়াৰ পিছত লাগি আছে ন ইয়াতো ডাইৰেক্ট কি দুটা লাগি আছে গতিকে এইটো ষ্টেবল হ'ব আৰু আমাৰ ইয়াৰ প্ৰডাক্টটো কি হ'ব CH3CH3 ইয়াৰ লগত Cl এইটোৱে হৈছে আমাৰ মেজৰ দেই এইটো আমাৰ মেজৰ ইটো ফৰ্ম হ'ব ইটো ফৰ্ম হ'ব আৰু এটা কি ফৰ্ম হ'ব সেইটো খালি মাইনৰ হ'ব দেই সেইটো আমাৰ মাইনৰ হ'ব গতিকে এইটো আমাৰ মেজৰ আৰু মাইনৰটো তোমালোকে গম পালা গতিকে এতিয়া মেইন কথাটো আমাৰ আহিছে আমাৰ কি এই ৰিয়েকচনটো এই যোনটো আমাৰ এলকেনৰ লগত যোনটো আমাৰ sp3 হাইব্ৰিডেশন যোনটো Cl2 ইচ নিউ এই ৰিয়েকচনটো বাকী চবেই মজাকে দিয়ে কিন্তু আয়ডিনে নিদিয়ে হ'ল
আয়ডিনৰ লগত আইটোৰ লগত যদি ৰিয়েকশ্যনটো কৰিবলৈ হয়, তোমালোকে বহুত শ্ল', বহুত দেৰি লাগি যায়। গতিকে আমাক সুধিব পাৰে এইটো কিয় লাগে, বা আমাক এনেকৈও সোধে আমি কি কৰো, এইটো ৰিয়েকশ্যনটো স্পীড কৰিবলৈ আমাৰ কি কৰো। এতিয়া এটা কথা মন কৰা, কেলে আমাৰ এই ৰিয়েকশ্যনটো শ্ল' হয়, বা এই ৰিয়েকশ্যনটো কেলে আমি HNO3 কেলে ইউজ কৰো বুলিও সোধে, বা HIO3 কেলে ইউজ কৰো বুলিও সোধে। মানে এই কথাটো চোৱা, তোমালোকে ধৰি লোৱা যে CH3 বোন CH3 ইয়াৰ লগত প্লাছ কি I2 ইন প্ৰেজেন্স অফ কি আছে H নিউ দি দিলো, ইন প্ৰেজেন্স অফ H নিউ বা হিট কিবা এটা দি দিলো, দি দিয়াৰ লগে লগে CH3 CH2I প্ৰডিউচ হ'ল, CH2I প্লাছ কি HI প্ৰডিউচ হ'ব ন। গতিকে আগতে মই লিখা নাছিলো চাইড প্ৰডাক্টটো, লিখি দিছো। এই ৰিয়েকশ্যনটো এটা ৰিভাৰ্চিবল ৰিয়েকশ্যন হয় দেই, সেইকাৰণে এই ৰিয়েকশ্যনটো বহুত শ্ল' হয়। আৰু এই শ্ল' হোৱাৰ কাৰণে আমাৰ ৰিয়েকশ্যনটো আইটোৰ লগত ৰিয়েকশ্যন আমি কেতিয়াও লিখিব নোৱাৰো। যদিহে লিখিবলৈ বিচাৰা তেতিয়া তুমি কি ইউজ কৰিব লাগিব, HNO3 বা HI ইউজ কৰিব লাগিব। কি ইউজ কৰিব লাগিব, হয় HNO3 ইউজ কৰিব লাগিব বা কি HI ইউজ কৰিব লাগিব। এই দুটা HNO3 HNO3 আৰু HiO3 ইউজ কৰিব লাগিব। এতিয়া কথা হৈছে এই HNO3 আৰু HiO3 আমি কিয় ইউজ কৰিম। এতিয়া ইয়াৰ আনচাৰ হৈছে, যদিহে আমি HNO3 বা HiO3 ইউজ কৰিম, তেতিয়া কি হ'ব, ই এটা অক্সিডাইজিং এজেন্ট। ই কি কৰিব, ইয়াত যে প্ৰডিউচ হোৱা HI টোক কিহলৈ চেঞ্জ কৰি দিব, প্ৰডিউচ হোৱা HI টোক I2 লৈ চেঞ্জ কৰি দিব দেই। গতিকে কিহলৈ চেঞ্জ কৰি দিব, I2 লৈ চেঞ্জ কৰি দিব। এতিয়া যদিহে I2 লৈ চেঞ্জ কৰি দিয়ে, এই যদি HI টোতো নাইকিয়া হৈ গ'ল, I2 লৈ চেঞ্জ কৰি দিয়া মানে কি, ইয়াৰ কনচেন্ট্ৰেচন কি বাঢ়ি গুচি গ'ল। এতিয়া ইকুইলিব্ৰিয়ামটোৱে কি বিচাৰে, ইকুইলিব্ৰিয়ামটোৱে সদায় কি সমান হ'ব বিচাৰে। এতিয়া HI টোতো কমি গ'ল, গতিকে সমান ইকুৱেল কৰিবৰ কাৰণে ৰিয়েকশ্যনটো কোনটো চাইডে মুভ কৰিব, ফৰৱাৰ্ডত মুভ কৰিব। গতিকে এইটো লি চেটেলিয়াৰ, মই কৈছিলো লি চেটেলিয়াৰ ইজ লাইক অখিল গগৈ। গতিকে যদি ডেমক্ৰেচিত কিবা এটা চেঞ্জ হ'ব বিচাৰে, গতিকে কি হয়, তাৰ অপজিট দিশত গৈ কি প্ৰটেষ্ট কৰে নে তেওঁ। গতিকে সেইটো মানে ইকুৱেল কৰিব বিচাৰে সদায়, ঠিক আছে। গতিকে ইকুৱেল কৰিব বিচাৰে, মানে যদি ৰাবাৰ টাইপ, মানে যদি ৰাবাৰ এডাল টানি দিয়া, সি কি কৰে, তাৰ অপজিট দিশত ই কি কৰিব বিচাৰে, টানে। গতিকে সেইটো তেনেকুৱা এটা বস্তু মানে লি চেটেলিয়াৰ প্ৰিন্সিপালটোৰ মতে ইকুইলিব্ৰিয়ামটো তেনেকুৱা এটা বস্তু। এতিয়া এই প্ৰডাক্টৰ ফালে HI যেতিয়া HiO3 দি দিলো, HI টো কি হ'ল, HI টো কমপ্লিট AI টো বনাই দিলে, মানে HI টো নাইকিয়া হৈ গ'ল। নাইকিয়া হৈ যোৱাৰ কাৰণে ইকুইলিব্ৰিয়ামটো দেখিলো যে প্ৰডাক্টত HI নাইকিয়া হৈ গুচি গ'ল। মই এতিয়া কি কৰিম, সমান কৰিম। সমান কৰিবলৈ হ'লে কোনফালে যাব লাগিব, এইফালে আহিব লাগিব, ফৰৱাৰ্ডত। সেইকাৰণে আমি ইউজ কৰিছো হেৰি মানে সেইকাৰণে আমি এইটো বস্তু ইউজ কৰিছো। গতিকে তোমালোকে ইয়াৰ লগত ৰিলেটেড তোমাৰ এছাইনমেণ্ট আছে, গতিকে কুৱেশ্যনটো মই কৈ দিছো, এইটো তোমালোকে কৰিবলৈ চাবা। কুৱেশ্যনটো হৈছে এই হাইড্ৰকাৰ্বন অফ molecular formula C6H14 on monochlorination gives two product. Identify the structure of hydrocarbon. Identify the structure of hydrocarbon. ঠিক আছে, এইটোৱে হৈছে আমাৰ কুৱেশ্যন, ইয়াৰ লগত ৰিলেটেড সৰু এটা কুৱেশ্যন আৰু আছে, গতিকে তোমালোকে গম পাবা লাহে লাহে। নেক্সট মানে এটা কথা মনত ৰাখিবা যে sp3 যদি লগাব হয়, বা ছিংগলত সদায় কি হয়, H নিউ ইউজ হয়, বা ইন প্ৰেজেন্স অফ লাইট ইউজ হয়। নেক্সট কথা হৈছে মাৰ্কভ-নিকভ ৰুল ফ্ৰম এলকিন। গতিকে আমাৰ জানা ফ্ৰম এলকিন, গতিকে মাৰ্কভ-নিকভ ৰুলটো আমি জানোৱেই কি হয়, মাৰ্কভ-নিকভ। গতিকে বেলেগকে ক'বলগীয়া ইয়াত প্ৰয়োজন নাই। গতিকে হাইড্ৰজেনটো কি হয়, য'ত সোমাব, য'ত হাইড্ৰজেন কি বেছি থাকে। গতিকে ধৰি লোৱা এইটো এটা আছে CH3 বোন CH ডাবল বোন CH2, ঠিক আছে। ইয়াত যদি ধৰি লোৱা HBr দি দিলো, HBr দি দিয়াৰ লগে লগে আমি কেনেকে সোমাই, হাইড্ৰজেনটো ক'ত সোমাব, ইয়াত হাইড্ৰজেন দুটা আছে, Br ক'ত সোমাব, য'ত কম আছে। গতিকে এইটো তোমালোকে নিশ্চয় বুজি পাইছা। গতিকে পৰীক্ষাত আকৌ এইটো এন্ট্ৰেন্সত এইটো নিদিয়ে, গতিকে কোনটো দিয়ে। গতিকে মই ইয়াৰ মেকানিজিমটো তোমালোকক কৈছিলো, এটা ল'ৰা আৰু এজনী ছোৱালী সংসাৰৰ কথা মই কৈ পেলাই এক্সপ্লেইন কৰিছিলো।
গতিকে তোমালোকে ইয়াতে আছে, তোমালোকে বিচাৰি চাব পাৰা মাৰ্কভ নিকোবৰ মেকানিজমটো। গতিকে এইটো খুব দৰকাৰী দেই। মাৰ্কভ নিকোবৰ মেকানিজমটো মই অলপমান কৈ দিছোঁ। ইয়াত এটা কাৰ্বকেটায়ন প্ৰডিউচ হয় দেই, CH3 আছে ন, CH ডাবল বন কি CH2 হয় নাই, CH2 ইয়াৰ লগত কি HBr নহয় নে, HBr এটা কাৰ্বকেটায়ন প্ৰডিউচ হয়। মানে কাৰ্বকেটায়নটো কেনেকুৱা, এই H+টো ডাবল বন্ডলে ইয়াকো এটেক, এইটো ইয়াত যদি এটেক কৰি দিয়ে CH3 কি হয়, কাৰ্বকেটায়ন CH2 প্লাছ ইয়াতো এটা হৈ যায়। এই কাৰ্বকেটায়ন প্ৰডিউচ হয়, মানে দুটা কাৰ্বকেটায়ন প্ৰডিউচ হয়, আৰু তাৰপিছত যোনটো ষ্টেবল সেইটোকে আমি কি হয় মেজৰ প্ৰডাক্ট হিচাপে আমি গণ্য কৰোঁ। গতিকে মই তোমাৰ মেকানিজমটো অলপ দেখাই দিছোঁ, তাৰপিছত কুৱেশ্যন কেইটা তোমালোকে কৰিবলৈ সুবিধা হ'ব। গতিকে মেকানিজমটো কি হয়, ধৰি লোৱা CH3 আছিলে, CH ডাবল বন CH2 আছিল ন, গতিকে আমি প্লাছ HBr লগত ৰিয়েকশ্যন কৰিছোঁ, এইটো মেকানিজম আমি জানিব লাগে। প্ৰথমতে কি হ'ব, H ধৰি লোৱা এটা ল'ৰা বুলি ধৰি লোৱা, আৰু Br এজনী ছোৱালী বুলি ধৰি লোৱা। হাইড্ৰজেনে কাম বন নকৰে কাৰণে ই গোটেই যৌতুকৰ সম্পত্তি লৈ দৌৰ মাৰিলে, দৌৰ মৰাৰ কাৰণে এইটো হৈ গ'ল H+, আৰু এইটো হৈ গ'ল Br কি মাইনাছ, গতিকে Br মাইনাছ এইটো। এতিয়া H+ এইটো অকলশৰীয়া, ইটো Br টো এৰি পেলাই গুচি গ'ল, গতিকে H+ অকলশৰীয়া। H+ অকলশৰীয়াৰ কাৰণে ইটো এতিয়া ধনী ছোৱালী বিচাৰি ফুৰিব, গতিকে ধনী ছোৱালী হৈছে CH3 CH ডাবল বন CH2। ঠিক আছে, গতিকে এইটোৱে হৈছে আমাৰ ইয়াতো ইয়াতো বেছি আছে, ইলেক্ট্ৰন ইয়াত বেছি আছে, গতিকে ই কি হয় ইলেক্ট্ৰন ধনী হয়। গতিকে H+ ইমানো মুখ্য নহয় যে ডাবল বন ইয়াৰ গাতো লাগি আছে, এই কাৰ্বনটোৰ গাতো লাগি আছে, এই কাৰ্বনটোৰ গাতো লাগি আছে, এতিয়া কাৰ লগত লাগিব। এতিয়া H+ মানে এই মানুহটোৱে ভাবিব, যদি চাই লওঁ, ট্ৰাই কৰি চাই লওঁ, কথা পাতি চাই লওঁ, তাৰ লগত মোৰ মন মিলে, যাৰ লগত মোৰ মন মিলে সিয়ে মোৰ ষ্টেবল, সিয়ে মোৰ স্বামী হ'ব। এতিয়া ধৰি লোৱা এই H+ ধৰি লোৱা এই কাৰ্বনটো ইয়াত এটেক কৰিলে, এই কাৰ্বনটো এটেক কৰিব পাৰে, এই কাৰ্বনটো এটেক কৰিব পাৰে। এতিয়া এটা কথা চোৱা, প্ৰথমতে আমি এই কাৰ্বনটোৱে এটেক কৰা দেখাইছো। যদিহে এই কাৰ্বনটোৱে ইয়াত এটেক কৰে, গতিকে কি ফৰ্ম হ'ব, CH3 বন CH ডাবল, ইয়াত যদি এটেক কৰে কি CH3। এটা কথা মন কৰিবা, H+ যদি ইয়াৰ গাত লাগি যায়, গতিকে মই তোমালোকক কৈছিলো ইলেক্ট্ৰমেগনেটিক ইফেক্টৰ কাৰণে H+ য'ত লাগে তাৰ অপজিট চাইডত চাৰ্জটো গুচি যায়। মানে এই হাইড্ৰজেনটো চোৱা, এই কাৰ্বনটোত লাগিছে, এই হাইড্ৰজেনটো এতিয়া তোমালোকে দেখিছা এই কাৰ্বনটোত হাইড্ৰজেনটো লাগিছে, গতিকে লগাৰ কাৰণে H+ তাৰ অপজিট কাৰ্বনটোত গুচি যাব। ডাবল বন থকা কেইটাতহে হয় দেই, ছিংগললৈ ট্ৰেন্সফাৰ নহয়। এতিয়া এইটো কথা আমি গম পালো, এইটো এটা হ'ব পাৰে। প্লাছ আৰু এটা তোমালোকৰ হ'ব পাৰে, এটেকটো ইয়াৰ পৰাও হ'ব পাৰে ন, ইয়াৰ পৰাও এটেক হ'ব পাৰে। ইয়াৰ পৰা যদি এটেক হ'ব পাৰে, ই কি পৰিস্থিতি হ'ব, CH3 CH2 বন কি CH2 প্লাছ হ'লনে। এতিয়া তোমালোকে এটা কথা মন কৰিবা, এই দুটাৰ ভিতৰত কোনটো ষ্টেবল, আমাৰ আনচাৰ হৈছে এইটো ষ্টেবল। এইটো ষ্টেবল হ'লে Br নেগেটিভটোৱে, এই Br নেগেটিভটোৱে আহি পেলাই নেক্সট ষ্টেপত ইয়াতে এটেক কৰিব, মানে এইটোৱে হ'ব মেজৰ প্ৰডাক্ট। কেলে ষ্টেবল, কাৰণ আগতে কৈছিলো প্লাছ মানে বা ফ্ৰী ৰেডিকেল মানে কি হয়, প্লাছ বুলি ক'লে ইলেক্ট্ৰন কম থকা বুজায়, ইয়াত ইউ ইলেক্ট্ৰন দিছে, ইউ ইলেক্ট্ৰন দিছে, ইয়াত ডাইৰেক্ট অকল এটাই দি আছে, গতিকে মোৰ ষ্টেবল এইটো, ইয়ে মেজৰ প্ৰডাক্ট দিব। গতিকে একদম চিম্পল কি হয়, প্ৰথমতে HBr নামৰ এটা মানে ধুনীয়া এটা ঘৰ সংসাৰ চলি থকা ধুনীয়াকে এটা ফেমিলি আছিলে। ফেমিলিটোৰ পৰা Br এই হাইড্ৰজেনে কাম নকৰাৰ কাৰণে Br তাৰ যৌতুকৰ সম্পত্তি লৈ গুচি গ'ল। গুচি যোৱাৰ কাৰণে H+ হৈ গ'ল অকলশৰীয়া। এই অকলশৰীয়া H+ উপায় নাপায় ধনী ছোৱালী বিচাৰি ফুৰিলে। গতিকে ধনী ছোৱালী হৈছে এলকিন, গতিকে ডাবল বন মানে ইলেক্ট্ৰন বেছি থাকে, মানে ধনী। গতিকে দুটাৰ পৰা এটেক হ'ব পাৰে। এতিয়া H+ বহুত চালো, ই চাই লৈছে কাৰ লগত সংসাৰখন ষ্টেবল হয়। তাৰপিছত দেখিলে যদিহে এইটো কাৰ্বকেটায়ন ফৰ্ম কৰে, তেতিয়া দেখিছে যে এইফালে বাপেকেও দিছে, ইয়াক মাকেও দিছে, গতিকে ইটো বেছি ষ্টেবল। গতিকে ভাবিব ই মই বহি বহি খাব পাৰিম। কিন্তু ই একদম লাষ্ট ষ্টেপত কি কৰে, সেই যে পুৰণা ছোৱালীজনী যে যোনজনী গুচি গৈছিলে, তাই আকৌ ঘূৰি আহিব বিচাৰে, কিন্তু ই মনা নকৰে। বিআৰ নেগেটিভ মানে এই কাৰ্বকেটায়নটোৱে কয় যে আহা তুমি মোৰ লগত থাকিব পাৰিবা। এই দুজনী ঘৈণীয়েক হৈ যায় মানে, কাহিনীটো জাষ্ট লাইক ডেট। গতিকে ইয়াৰ লগত জড়িত তোমালোকক কুৱেশ্যন আকৌ এইবোৰ নাহে। এতিয়া কুৱেশ্যনবোৰ তোমালোকক এটা কুৱেশ্যন মই তোমালোকক কৰিব দিছো, কেনেকুৱা ধৰণৰ কুৱেশ্যন চাবা। এই কুৱেশ্যনটো ধৰি লোৱা CH3 বন্ড
CH bond CH3 bone CH double bone CH2 plus HBr. গতিকে ইয়াত তোমাৰ কি প্ৰডাক্ট দেখা পাবা। গতিকে তোমালোকে এটা তোমালোকৰ যোনটো মগজটো লগালে দেখিবা যে হাইড্ৰজেনটো ইয়াত লাগি গৈছে, বিআৰটো ইয়াত লাগি গৈছে। ধুনীয়াকে এইটো বস্তু দি পেলাই তোমালোকে গুচি আহিবা। ঠিক আছে, কিন্তু আচলতে এই কথাটো তেনেকুৱা নহয়। গতিকে এই কথাটোত হয় কি, মই কৈছিলো আমাৰ মেকানিজিমটোলৈ গ'লেহে গম পাবা। সেইকাৰণে মেকানিজিমবোৰ বহুত ইম্পৰ্টেণ্ট। কাৰণ মেকানিজিমটোত আমি কৈছিলো কি, এটা কাৰ্বকেটাইন প্ৰডিউচ হয়, এটা কি হয় কাৰ্বকেটাইন প্ৰডিউচ হয়। গতিকে কাৰ্বকেটাইনটো ইয়াতো প্ৰডিউচ হ'ব পাৰে, ইয়াতো প্ৰডিউচ হ'ব পাৰে। এতিয়া এই বস্তুটো চোৱা, মেকানিজিমটোৰ যোগেদি মই তোমাক বুজাই দিছো। এই বস্তুটো CH3 বন CH প্লাছ CH3 এইটো হ'ব পাৰে, আৰু ইটোতো হ'ব পাৰে। গতিকে দুটাতে আমাৰ কি হ'ব, আমাৰ হ'ব পাৰে CH3 CH CH3 CH2 CH2 প্লাছ, এই দুয়োটা দিশতে হ'ব পাৰে। গতিকে এইটো এটা পচিবল, এইটো এটা পচিবল। এতিয়া কি হয়, যেতিয়া এটা নিয়ম আছে, হাইড্ৰেট চিফ্ট কি, হাইড্ৰজেন এটা কি হয় চিফ্ট হয়, হাইড্ৰেট চিফ্ট বুলি কয় যিটো। গতিকে এতিয়া এটা কথা হৈছে, যদিহে ষ্টেবল এটা কাৰ্বকেটাইন ওচৰত থাকে তেতিয়া সি কি হয়, হাইড্ৰেট চিফ্টটো আমাৰ হয়। গতিকে আমি দেখিছো কাৰ্বকেটাইন এটা 3 ডিগ্ৰী কাৰ্বকেটাইন বহুত বেছি ষ্টেবল। গতিকে এতিয়া দেখিছে যে এই কাৰ্বকেটাইনটো, এই কাৰ্বনটো হৈছে 3 ডিগ্ৰী, তাৰ ওচৰত আছে কি, এইটোতো 2 ডিগ্ৰী হে, দুটাই দি আছে। গতিকে 2 ডিগ্ৰীতকে 3 ডিগ্ৰী কি হয়, বেছি ষ্টেবল। এই ৰিজনটোৰ কাৰণে তুমি কি দেখিবলৈ পাবা, এই ৰিজনটোৰ কাৰণে হাইড্ৰজেন এটা কি হয়, চিফ্ট হৈ গুচি যায়। মানে এই হাইড্ৰজেনটো তোমালোকক মই দেখাই দিছো। একচুৱেলি ইয়াৰ পৰা চোৱা, ইয়াৰ পৰা ইয়ালৈ আহিব নোৱাৰে, সেইকাৰণে এইটো পচিবল নহয়। কিন্তু চাইডৰ টোলে হ'ব পাৰে মানে, হ'ল। গতিকে চাইডৰ টোলে হ'ব পাৰে। এতিয়া ইয়াত থকা এইটো হৈছে কি, 2 ডিগ্ৰী হৈ আছে, কিন্তু ইয়াৰ চাইডত এইটো কি ডিগ্ৰী হৈছে, 3 ডিগ্ৰী হৈ আছে। গতিকে এইটো এটা 2 ডিগ্ৰী, এইটো এটা 3 ডিগ্ৰী। এই ৰিজনটোৰ কাৰণে কি হ'ব, এই 3 ডিগ্ৰীটো বহুত বেছি ষ্টেবল। সেইকাৰণে ইয়াত থকা এই হাইড্ৰজেনটো ইয়াৰ চাইডৰ টোলে গুচি যায়। গুচি যোৱাৰ কাৰণে আমাৰ এইটো হাইড্ৰেট চিফ্ট বুলি কয়। হাইড্ৰেট চিফ্ট হলে আমাৰ কি পাওঁ, CH3C ইয়াৰ ওপৰত প্লাছ হৈ যাব। এইটো এটা হৈছে CH3 বন কি, CH2 বন কি, CH3, এইটো হৈ যাব। গতিকে ইয়াৰ যোনটো প্ৰডাক্ট হ'ব, ইয়াৰ প্ৰডাক্টটো তোমালোকে যিটো ভাবি আছিলা সেইটো তুমি নোপোৱা মানে। গতিকে হাইড্ৰজেনটো চিফ্ট হৈ যায়, মানে কি হয় 3 ডিগ্ৰী, ওচৰত যদি 3 ডিগ্ৰী থাকে দেই, বেলেগ থাকিলে নহ'ব। ওচৰত যদি একদম লগালগিকে যদি 3 ডিগ্ৰী থাকে, তেতিয়া সেইটো কি হয়, এই চাইডৰটোলে মুভমেণ্ট হৈ যায়। গতিকে ইয়াৰ প্ৰডাক্ট কোন হ'ব, CH3, ইয়াৰ লগত লাগি যাব Br, গতিকে ইয়াৰ লগত লাগি যাব CH2, ইয়াৰ লগত লাগি যাব CH3। এইটোৱে হৈছে ইয়াৰ প্ৰডাক্ট হ'ব। ঠিক আছে, হাইড্ৰেট চিফ্ট হয়। গতিকে এইটো তোমালোকে চাব পাৰিবা। হাইড্ৰেট চিফ্টটোৰ কথা আমি যেনেকে গম পালো, গতিকে তাৰ উপৰিও আৰু তোমালোকৰ এটা বস্তু আছে, সেইটো মই কৈ দিছো। আৰু যদি আমি ইন প্ৰেজেন্স অফ পেৰক্সাইড দিওঁ, তেতিয়া কি হয়, হেৰি বুলি কয় এইটো, ইন প্ৰেজেন্স অফ যদি পেৰক্সাইড দিওঁ, তাত এণ্টি মাৰ্কভনিকভ ৰুল বুলি কোৱা হয়। আৰু এতিয়া যে পঢ়িলা এই চিফ্টটো 1 to হাইড্ৰেট চিফ্ট বুলি কয় দেই, বা 1 to হাইড্ৰেট চিফ্ট বা মিথাইল চিফ্ট বুলিও কয়। এইটো অকল ষ্টেবল কাৰ্বকেটাইন ফৰ্ম কৰিবৰ কাৰণে এই বস্তুটো আমাৰ হয়। গতিকে এইটো আমি গম পালো যে আৰু এটা আছে, CH3 CH ডাবল বন CH2 প্লাছ Cl2 আৰু লগত 800 কেলভিন দি দিছা। যদি 800 কেলভিন দি দিয়া, তেতিয়াহ'লে ক'ত লাগিব? তোমালোকক মই কৈছিলো, যেতিয়া হিট বা লাইট চিংগল জীৱনত লাগিব। চিংগল কোনটো, এইটো ইয়াত লাগিব ক্লৰিনটো।
গতিকে সেইটো একদম চিম্পল। এতিয়া ধৰি লোৱা আৰু এটা ৰিয়েজেন্ট আছে দেই, এইটো আমি গম পালো চিম্পল কথা। আৰু এটা ৰিয়েজেন্ট আছে, ৰিয়েজেন্টটো হৈছে NBS। NBS দিলে হয় কি এইটো চাওঁ দেই। গতিকে NBSৰ ফুল মিনিংটো হৈছে এন ব্ৰমোচাক্সিনেট। এইটো এটা ইম্পৰ্টেণ্ট দেই, এইটো এটা ইম্পৰ্টেণ্ট ৰিয়েকশ্যন NBSটো। ইয়াৰ নামটো যদি নাজানো তোমালোকে লিখি ল'বা এন ব্ৰমো চাক্সিনিমাইড বুলি কয়, চাক্সিনেট নহয়, এন ব্ৰমো চাক্সিনিমাইড বুলি কয়। গতিকে ইয়াৰ যোনটো তুমি ফৰ্মুলা, NBSৰ যোনটো ফৰ্মুলা, সেই ফৰ্মুলাটো হৈছে NBSৰ যোনটো ফৰ্মুলা, সেই ফৰ্মুলাটো হৈছে NBr ডাবল বন O ডাবল বন O, এইটো NBS। আৰু কি হয়, এই NBSৰ মানে এটা ইয়াৰ বিশেষ ক্ৰাইটেৰিয়া আছে। ই কি কৰে, এলাইলিক পজিশ্যনত ব্ৰমিনটো লগাই দিব পাৰে। গতিকে ক'ত লগাই দিব পাৰে NBSে? এলাইলিক, হা, এলাইলিক পজিশ্যনত Br লগাব পাৰে। এলাইলিক পজিশ্যনত Br লগাব পাৰে। গতিকে এলাইলিক পজিশ্যনত Br লগাব পাৰে মানে ইয়াৰ এটা এক্সাম্পল দিলেহে তোমালোকে গম পাবা। গতিকে এইটো আমাৰ যদি এনেকুৱা হয়, এইটো বস্তু চোৱা, ডাবল বন আছে। গতিকে এইটো যদি আমাৰ ইয়াত NBS এটা দি দিওঁ, NBr ডাবল বন O ডাবল বন O, গতিকে NBS দি দিয়াৰ লগে লগে আমাৰ কি হ'ব? এতিয়া এলাইলিক পজিশ্যন মানে কি? তোমালোকে যদি কোনোবাই নাজানা, তোমালোকে আগৰ ভিডিঅ'বোৰ তোমালোকে চাব পাৰিবা। এলাইলিক মানে কি? এলাইলিক বুলি ক'লে মই তোমালোকক কৈছিলো, য'তো sp2 যদি দুটা, আৰু এইটো কি sp3 নহয় জানো? ইফালেও হ'ব, ইফালেও একেটাই কথা, যিকোনো এফালে। গতিকে sp2 যদি তাৰপিছত যদি sp3 লগত যোনটো লাগি থাকে, সেই বস্তুটোক কি বুলি কয়? ব্ৰমিন লাগি থাকিলে তাক এলাইলিক বুলি কয়। গতিকে sp2 হ'ব লাগিব, তাৰপিছত sp2 হ'ব লাগিব, তাৰপিছত sp3। এই পজিশ্যনটোৰ লগত যোনটো লাগি থাকে সেইটোক কি বুলি কয়? এলাইলিক। যদি এই এন ব্ৰমোচাক্সিনেটটো ইয়াত থকা Brটো ক'ত লাগিব? ইয়াৰ আনচাৰ হৈছে ইয়াত লাগিব, এই পজিশ্যনটোত লাগিব। মানে ইয়াৰ প্ৰডাক্টটো কি হ'ব? এই এলাইলিক পজিশ্যনটো এইটো Br লাগি যাব। ঠিক আছে? এতিয়া এলাইলিক পজিশ্যনটো Br লগোৱা এটাই মানুহ আছে, সেই মানুহটোৰ নাম কি হ'ব? গতিকে সেই মানুহটোৰ নাম হ'ব তোমালোকৰ NBS, এন ব্ৰমোচাক্সিনিমাইড হ'ব ইয়াৰ নাম। গতিকে তোমালোকে আৰু এটা তোমালোকে ভাবি আছা, এইটো বস্তু কেনেকুৱা হ'ব? তোমালোকক যদি মই এইটো এবাৰ এইবোৰ চব কুৱেশ্যন অহা দেই, এইবোৰ অহা কুৱেশ্যন। এটা কুৱেশ্যন ইয়াৰ বাহিৰৰ নহয়। গতিকে এইটো CH3 আছে। CH3 লগত যদি তুমি HBr দি দিয়া, তোমালোকৰ কি হ'ব তোমালোকে ভাবা। এই কি হ'ব তোমালোকে যদি ভাবা, গতিকে এইটো নিশ্চয় তোমালোকে কি কৰিবা, হাইড্ৰজেনটো য'ত বেছি আছে, য'ত কম আছে, তেনেকে উলিয়াই দিব পাৰিবা। কিন্তু তোমালোকে এইটো কেতিয়াও নকৰিবা, কাৰণ জানা তোমালোকে এন্ট্ৰেন্সত ইমান ইজি কেতিয়াও নিদিয়ে। গতিকে তোমালোকে এইটো এনেকে কৰিলা, কৰি পেলাই দুটা কাৰ্বকেটায়ন দুটা প্ৰডিউচ কৰি লোৱা নিজে নিজে। কাৰ্বকেটায়ন এইটো এটা কাৰ্বকেটায়ন প্ৰডিউচ হ'ব, আৰু এটা কি? এইটো এটা কাৰ্বকেটায়ন প্ৰডিউচ হ'ব ন? এইটো এটা কাৰ্বকেটায়ন ইয়াত এটা প্ৰডিউচ হ'ব। এতিয়া এই কাৰ্বকেটায়নটোৰ ভিতৰত, গতিকে এইটো কিমান ডিগ্ৰী? গতিকে এই কাৰ্বনটোৰ লগত এইটো এটা লাগি আছে, এইটো এটা লাগি আছে, এইটো কি 2 ডিগ্ৰী। ঠিক আছে? এইটো এটা 2 ডিগ্ৰী। এই কাৰ্বনটোৰ লগত কি লাগি আছে? 3 ডিগ্ৰী নহয় জানো? এটা, দুটা, তিনিটা, 3 ডিগ্ৰী লাগি আছে। গতিকে হাইড্ৰেট শ্বিফ্ট হ'ব নাই? নিশ্চয় হ'ব। গতিকে হাইড্ৰেট শ্বিফ্ট হ'ব। হাইড্ৰেট শ্বিফ্ট এইটোতো কাম নাই বাৰু, এই ওপৰতো এইটো কাম নাই। গতিকে এইটো যদি হাইড্ৰেট শ্বিফ্ট হৈ যায়, গতিকে কি হ'ব? কাৰ্বকেটায়নটো ক'ত প্ৰডিউচ হ'ব? কাৰ্বকেটায়নটো চৰি দেই, এই ইয়াত প্ৰডিউচ হ'ব কাৰ্বকেটায়নটো। মানে হাইড্ৰেট শ্বিফ্ট হ'ব দেই। হাইড্ৰেট শ্বিফ্ট হৈ ইয়ালৈ গুচি যাব। গতিকে কোনোবাই যদি বুজি নাই পোৱা হাইড্ৰেট শ্বিফ্টটো, গতিকে আগতে আকৌ এবাৰ চাই ল'বা। গতিকে ইয়াত স্পীডত ক'বলগীয়া হয়। গতিকে হাইড্ৰেট শ্বিফ্টটো ইয়ালৈ গুচি যাব, মানে এই ইয়াত থকা যোনটো হেৰিটো, মানে ইয়ালৈ প্লাছটো গুচি যাব। বনডাল গুচি নাযায় একচুৱেলি দেই। এইটো প্লাছটো ইয়ালৈ গুচি যাব। কেলে হয়? কাৰণ 3 ডিগ্ৰী কাৰ্বকেটায়নটো বেছি ষ্টেবল। গতিকে ইয়াৰ লগত কি লাগি যাব? Brটো ইয়াত লাগিব। গতিকে এইটোৱে হ'ব ইয়াৰ প্ৰডাক্ট। কিন্তু তোমালোকে যিটো ভাবি আছা, সেইটো প্ৰডাক্ট তোমালোকে কেতিয়াও নোপোৱা। গতিকে তোমালোকে এটা নিজৰ কাৰণে এটা হোমৱৰ্ক কৰি ল'বা।
নিজৰ কাৰণে এটা হোমৱৰ্ক কৰিব দিছোঁ C6H5 তোমালোকে CH2 ধৰি লোৱা CH ডাবল বন CH2 প্লাছ যদি HBr দিয়া HBr দিলে তোমালোকে কি পাবা সেইটো চাবা। গতিকে ভালকে তোমালোকে চাই ল'বা যে কি হয় কি নহয়, 1,2 হাইড্ৰেট চিফ্ট হ'ব নেকি নে নহ'ব। গতিকে ডিটেইলছ তোমালোকে ভালদৰে চাই ল'বা বুলি মই ভাবিছোঁ। ঠিক আছে, গতিকে 1,2 হাইড্ৰেট চিফ্ট কেলে হ'ব কেলে নহ'ব। এতিয়া এটা কথা মন কৰি ইয়াত ক'ত হ'ব পাৰে। C6H5 মানে এটা কি বেঞ্জিন ৰিং। তোমালোকক এটা মই বস্তু বুজাই দিছোঁ দেই, এইটো বেঞ্জিন ৰিং। CH2 আছে, ইয়াতো CH মানে ইয়াতো এটা প্লাছ হ'ব পাৰে ন, ইয়াতো এটা প্লাছ হ'ব পাৰে, আৰু এটা ক'ত হ'ব পাৰে, এইটো এটা CH2 CH বন কি CH2 ইয়াতে কি প্লাছ, এইটো এটা হ'ব পাৰে। এতিয়া এইটো হ'ব পাৰে, এইটো হ'ব পাৰে। এতিয়া চোৱা, গতিকে তোমালোকে ভাবিবা ইয়াততো 1,2 হাইড্ৰেট চিফ্ট নহ'ব। ঠিক আছে, কিন্তু ইয়াততো 1,2 হাইড্ৰেট চিফ্ট নহ'ব কেলে 3 ডিগ্ৰী নাই। 3 ডিগ্ৰীটো তুমি দেখিছা। এতিয়া ইয়াৰ পৰা এইটো এটা কাৰ্বন, এইটোতো কিমান 2 ডিগ্ৰী। ইয়াৰ ছাইডৰটোলৈ যদি ইয়ালৈ যাবলৈ হয়, এইটো কিমান ডিগ্ৰী আছে, একেই 2 ডিগ্ৰী নহয় জানো। 2 ডিগ্ৰী, ইয়াৰ লগত ডাইৰেক্ট এটা কাৰ্বন এইফালে লাগিছে, এইফালে এটা লাগিছে, এইটো 2 ডিগ্ৰী। ইয়াৰ ক্ষেত্ৰততো এইটো কি হয়, ডাইৰেক্ট এটাহে লাগিছে, এইটোতো 1 ডিগ্ৰী। এতিয়া এইটো বাৰু ছেকেণ্ডটো কোনো ধৰণৰ আমাৰ চান্সে নাই, গতিকে ফাৰ্ষ্টটো যাব পাৰে নেকি। ইয়াৰ আনচাৰ হৈছে যাব পাৰে। কেলে, কাৰণ মই কৈছিলো তোমালোকে যদি কাৰ্বকেটায়নৰ ষ্টেবিলিটিৰ কথা চোৱা, ষ্টেবিলিটিটো অকল যে 3 ডিগ্ৰী 2 ডিগ্ৰী বা ইণ্ডাক্টিভ ইফেক্টৰ পৰা হয় সেইটো কেতিয়াও নহয়, ৰেজনেন্সৰ পৰাও ষ্টেবিলিটি আহে। গতিকে ই যদি ইয়াৰ ছাইডৰটোলৈ মুভ কৰে, তেতিয়া কি হয়, ৰেজনেন্স বেঞ্জিনৰ লগত ডাইৰেক্ট লগত লাগি থাকিবতো। যদি বেঞ্জিনৰ লগত ডাইৰেক্ট লাগি থাকে, গম পাবা সেইটো ৰেজনেন্সৰ কাৰণে ষ্টেবিলাইজড হ'ব। গতিকে আমাৰ ঠিক আছে, এইটো চিফ্ট হ'বনে, আনচাৰ হৈছে য়েছ হ'ব। গতিকে এইটো ইয়ালে হ'ব চিফ্ট। গতিকে এইটো CH2 CH3 হৈ যাব মানে, কাৰণ এইটো কিহৰ কাৰণে ষ্টেবল হ'ব, ৰেজনেন্সৰ কাৰণে ষ্টেবল হ'ব। গতিকে তোমালোকে কেতিয়াও নাভাবিবা যে একদম ইজিকে কেতিয়াও নিদিয়ে, তাত কিবা এটা হ'লেও দিব। গতিকে এইটো একদম কমন চেন্সৰ কথা। গতিকে ইয়াৰ যোনটো প্ৰডাক্ট হ'ব, প্ৰডাক্টটো তোমালোকে যদি লিখিব বিচাৰা, গতিকে প্ৰডাক্টটো কি হ'ব, এই প্ৰডাক্টটো কি হ'ব, গতিকে ইয়াৰ লগত লাগিব কি Br টো ইয়াৰ লগত লাগি যাব, এইটোৱে হ'ব আমাৰ প্ৰডাক্ট। গতিকে 1,2 হাইড্ৰেট চিফ্ট দেই, গোটেইখন এটা কথা মনত ৰাখিবা। গতিকে ইমানখিনি যে আজি যে পঢ়ালো, গতিকে ইয়াৰ এটাই আনচাৰ 1,2 হাইড্ৰেট চিফ্ট। মাৰ্কআপ নিক'ব 1,2 হাইড্ৰেট চিফ্ট, বেলেগ নহয় আকৌ। হ'ল, ইজিটো এনেও নোপোৱা, কাৰণ ভাবি লাভ নাই। গতিকে 1,2 হাইড্ৰেট চিফ্টও পঢ়িলো, আৰু ইফালে এইকেইটাতো ইজি যিকেইটা পঢ়িলোৱে, আৰু আছে এগাল আছে। গতিকে তোমালোক বৰ্ড হ'লে ভাল হয়, লাহে লাহে বৰ্ডতো ষ্টাৰ্ট কৰি দিম বাৰু। গতিকে তোমালোকে এতিয়ালৈকে যিমানখিনি আছে তোমালোকে পঢ়াচোন কেনেকুৱা হয়। ঠিক আছে, ইয়াতে মই ক্লাছটো আজি শেষ কৰিছোঁ। যদি লাগে নোটছ মই দি দিব পাৰিম ইয়াৰ ওপৰত।